নমস্কাৰ ৰাখিফলৰ হিতানৰ সৈতে ষ্টুডিঅ'ৰ মানসী বৰপাত্ৰ গোহাঁই আৰু আজিও প্ৰত্যেক দিনাদৰে আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰিয়ন ডাঙৰীয়া। তেওঁ জনাব আজি দিনটো আপোনাৰ ৰাখিফলৰ বিষয়ে যাত্ৰা সন্দৰ্ভত আৰু আপোনাৰ বিভিন্ন সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিব। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। প্ৰতিদিনৰ দৰে আজি গ্ৰহগতি চাই লওঁ বিচাৰিম। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। শুক্ৰ মীন ৰাশিত, আজি লগ্ন আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে। ৰবি আৰু বুধ মেষ ৰাশিত বহি আছে। আজিৰ দিনটোত শনি মংগল মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি চন্দ্ৰ কুম্ভ ৰাশিত, আজিৰ দিনটোত কেতু সিংহ ৰাশিত বহি আছে। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত বিভিন্ন ধৰণৰ প্ৰব্লেমবোৰ আহিয়ে থাকিব। গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি চন্দ্ৰকান্তমণি। এই ৰত্নটি 8 to 10 কেৰেট মানৰ আপুনি পিন্ধিব পাৰে আৰু ৰূপত বনাই পিন্ধিব পাৰে। লগত সোমবাৰ দিনটো পালন কৰক, শিৱৰ আৰাধনা কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম। চৰ্টছ এণ্ড কাপছ, এই দুখন টেৰট কাৰ্ড মতে আজি যিকোনো শুভ কৰ্মৰ পৰা বিৰত থকাই ভাল হ'ব। হাতলৈ ধন আগমনৰ সম্ভাৱনা, ব্যৱসায়ত উন্নতি, তীৰ্থ ভ্ৰমণৰ যুগ, প্ৰেমত কষ্ট আছে। আজি আম গছৰ গুৰিত হালধি মিশ্ৰিত পানী দিয়ক, শুভ ফল পাব। য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 1। বৃষ ৰাশি, পেণ্টাকলছ এণ্ড চেৰিয়ট, টৰাছ। আজি কৰ্মৰ ক্ষেত্ৰত দেশ বিদেশ ভ্ৰমণৰ যুগ, নিবনুৱাসকলৰ বাবে কৰ্মপ্ৰাপ্তিত বাধা, বিয়া বাৰুত শুভ ফল, প্ৰেমত সাৱধান থাকক। আজি ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নাম্বাৰ 8। হয়, আমি এতিয়া যাত্ৰা আৰু শুভকৰ্ম সন্দৰ্ভত জানি ল'ব বিচাৰিম। হয়, আজি 11 মে 27 বহাগ, তিথি কৃষ্ণা নৱমী, পিছত কৃষ্ণা দশমী, ইন্দ্ৰযোগ, কুম্ভ ৰাশি, বৈশ্যবৰ্ণ। আজি শতবিশা নক্ষত্ৰ, দেৱাৰীগণ, যাত্ৰা নাই, ৰিক্তা দুখ আছে। আজি আৰোগ্য স্নান, ঋণ দান, ঋণ গ্ৰহণ, ক্ৰয় বিক্ৰয়, ঔষধকৰণ আদি। আজিৰ দিনটোত লাও খোৱা নিষেধ, কলমৌ শাক খোৱা নিষেধ। এতিয়া আকৌ আহিছোঁ ৰাশিফললৈ। চৰ্টছ এণ্ড ওৱান্স, মিথুন ৰাশি, জেমিনি। নতুন সংবাদ পাব পাৰে। যাত্ৰা কৰিলে দুপৰীয়া 12টা বজাৰ পাছত কৰক। ব্যৱসায়ত বাধা আছে। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপাব, প্ৰেমত শুভ। আজি শিৱৰ মন্ত্ৰ জপ কৰক, শিৱ মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 2। কৰ্কট ৰাশি, ওৱান্স এণ্ড কাপছ, কেঞ্চাৰ। অৰ্থপ্ৰাপ্তিৰ ক্ষেত্ৰত সৰু সুৰা বাধাৰ সন্মুখীন হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ আজি মধ্যম ফল। আজি অলপ সতৰ্ক থকা ভাল, মাটি বাৰীক লৈ চিন্তিত হ'ব। ক'লা কাপোৰত অলপ জালুক বান্ধি শনি মন্দিৰত আগবঢ়াওক, ভাল হ'ব। পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 5। হয়, আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'বলৈ চেষ্টা কৰিম। চিঠিখন প্ৰেৰণ কৰিছে ডিব্ৰুগড়ৰ পৰা। তেওঁ লিখিছে যে কিৰিয়ন ডাঙৰীয়া, বিভিন্ন সমস্যাৰ পৰা মুক্তি পাবলৈ কিবা টিপছ দিব নেকি? হয়, বিভিন্ন টিপছ আছে। যেনে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত যদি এটা লোহাৰ ত্ৰিশূল আপুনি ঘৰখনত প্ৰতিষ্ঠা কৰে, তেতিয়া সেইখন ঘৰত কেতিয়াও কাজিয়া পেচাল অশান্তি নহয়। যদি আপুনি পদুম বীজৰ লগত স্ফটিকৰ মালা এডাল আৰু পঞ্চমুখী ৰুদ্ৰাক্ষ একেলগে ধাৰণ কৰিব পাৰে, বিভিন্ন ধৰণৰ গ্ৰহগতিৰ অপয় অমংগল দূৰ হয়। ঠিক তেনেকুৱা আপোনাৰ ঘৰখনত যদি এটা পাত্ৰত তিল, ঘিউ, মৌ, স্বৰ্ণকুচি, স্বৰ্ণত অকণমান স্বৰ্ণ মানে সোণ, চন্দনৰ কাঠ একেলগে দৰ্শন কৰি যাত্ৰা কৰে, আপোনাৰ ঘৰখনত ৰাখিব দৰ্শন কৰি যদি যাত্ৰা কৰে, যাত্ৰাৰ উদ্দেশ্য সফল হয়। শনিৰ অশুভ প্ৰভাৱ নাশৰ বাবে কেইটামান জালুক আৰু দক্ষিণা যদি শনি মন্দিৰত আগবঢ়ায়, নিশ্চয় ভাল ফল পাব পাৰে। তেনেকুৱা বিভিন্ন প্ৰতিকাৰ আছে। বিভিন্ন গ্ৰহগতিৰ অমংগলবোৰ দূৰ কৰাৰ বাবে বিভিন্ন ধৰণৰ আপুনি প্ৰতিকাৰ কৰিব পাৰে, ল'ব পাৰে, নিশ্চয় কামত আহে। হয়, আৰু এয়া আছিল আপোনাৰ চিঠিৰ উত্তৰ। গতিকে এইসমূহ নিয়ম মানি চলক, আপুনি নিশ্চয় ভাল ফল লাভ কৰিব। দৰ্শকসকল, এতিয়া সময় হৈছে এটা চমু বিৰতিৰ। এটি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰাশিফলৰ হিতনৰ মাজলৈ। দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, এতিয়া পেণ্টাকলছ এণ্ড পেজ অফ শ্বৰ্টছ, সিংহ ৰাশি, লিঅ'। আজি কৰ্মস্থানত অত্যাধিক কামৰ প্ৰভাৱ পৰিব। আৰ্থিক উন্নতি, শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব। সন্তানৰ শুভ, প্ৰেমত সন্দেহ থাকিব।
ব্ল্যাক কালার লাকি, গ্রিন কালার আনলাকি, লাকি নাম্বার 9। পেন্টাকলস অ্যান্ড নাইট অফ ওয়ান্স, কন্যা রাশি। আজি দূৰ সংবাদে আনন্দিত হ'ব, ভ্ৰমণত শুভ, আৰ্থিক দিশত মধ্যম ফল, চলাফুৰাত সাৱধান হওক, প্ৰেমত আনন্দ লাভ। আজি এটা কাপোৰত অকণমান কেঁচা হালধি বান্ধি নিজৰ লগত ৰাখক, ভাল ফল দিব। গোল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 3। এতিয়া আহিছোঁ কাপছ এণ্ড শ্বৰ্টছ, তুলা ৰাশি, লিব্ৰা। জ্বৰ, চৰ্দি, কাহ আদি হ'ব পাৰে, সাৱধান হওক। কৰ্মস্থানত পদোন্নতি, ঘৰত মূল্যৱান বয়বস্তু আহিব পাৰে, বিদ্যাত মধ্যম ফল, প্ৰেমত বিয়া বাৰুৰ যোগ। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 2। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড নাইট অফ শ্বৰ্টছ, বৃশ্চিক ৰাশি, স্কৰপিঅ'। অৰ্থ আগমনত বাধাৰ সৃষ্টি হ'ব পাৰে, আকস্মিক ঘটনাই আপোনাক আনন্দিত কৰিব, শৰীৰ অশুভ, বিদ্যাত উন্নতি, দাম্পত্যত সুখ। আজি মাটিৰ পাত্ৰত অকণমান জালুক ৰাখি জ্বলাই দিয়ক আৰু ঘৰখনত দেখুৱাক ধোৱা, নিশ্চয় ভাল হ'ব। ব্লু কালাৰ লাকি, মেৰুন কালাৰ আনলাকি, লাকি নাম্বাৰ 6। হয়, আৰু এই মুহূৰ্তত আমি বিশেষ বিষয়টোলৈ আগবাঢ়িম। আজিৰ বিশেষ বিষয়টো কি? হয়, আজিৰ বিষয়টো হৈছে অশ্বত্থ গছ, মানে আহুত গছ বা বট গছ। ব্ৰহ্মা পুৰাণত বিষ্ণুৱে ৰাক্ষসৰ লগত যুদ্ধ কৰি যেতিয়া যথেষ্ট পৰিশ্ৰান্ত হৈ পৰিছিল, তেতিয়া বটগছৰ জন্ম হয় আৰু তেখেতে বিশ্ৰাম লাভ কৰিছিল। ব্ৰহ্মা সেই গছজোপাৰ একেবাৰে তলত গুৰিত থাকে, বিষ্ণু গছৰ মাজত থাকে আৰু শিৱই বটগছৰ পাতত থাকে। শনিবাৰে বটগছত লক্ষ্মীদেৱে নিবাস কৰে। বটগছৰ গুৰিত যদি সদায় পানী ঢালে, তেতিয়া নিঃসন্তান লোকেও কিন্তু সন্তান প্ৰাপ্তি কৰিব পাৰে। যদি আহুত গছ আপোনাৰ ঘৰখনত আছে বা ঘৰৰ ওচৰত আছে, আপুনি যদি কাটি পেলায়, তেতিয়া ব্ৰহ্মাবোধৰ সমান পাপ হয়। আহুত গছ স্পৰ্শ কৰিলে বা যদি আপুনি সেৱা কৰে সদায়, সৌভাগ্য প্ৰাপ্তি হয়। আহুত গছৰ তলত শিৱলিংগ স্থাপন কৰিলে আৰু সদায় যদি পূজা অৰ্চনা কৰে, বিভিন্ন ধৰণৰ বাধা বিঘিনি দূৰ হয়। যদি নিঃসন্তান দম্পতীয়ে পানীৰ মাজত আহুত গছৰ পাত ৰাখি সেই পানী পান কৰে আৰু আহুত গছক সদায় পূজা পাতল কৰে, সন্তান প্ৰাপ্তি হয়। আহুত গছত আপুনি যদি সদায় চাকি দিয়ে, চাকি বন্তি আগবঢ়াব আৰু লগতে মন্ত্ৰ মাতিব, ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ, আপুনি নিশ্চয় সোনকালে ফল পাব, বাধা বিঘিনি দূৰ হ'ব। পানীৰ লগত গুড় মিক্স কৰাকৈ যদি আপুনি আহুত গছত দিব পাৰে, তেতিয়া কিন্তু শনিৰ অশুভ প্ৰভাৱ না হয়। হয়, আৰু এয়া আছিল আজিৰ বিশেষ বিষয়টো। দাদা, আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, শ্বৰ্টছ এণ্ড হেংমেন, এই দুখন টেৰট কাৰ্ড মতে ধনুৰাশিসকলে চেৰিটেৰিয়াছ, শৰীৰৰ প্ৰতি যত্ন লোৱাৰ প্ৰয়োজন, মানসিক অশান্তিত ভুগিব পাৰে, যাত্ৰা কৰিলে পূব দিশৰ পৰা কৰক, কৰ্মত উন্নতি, লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 5। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড ওৱান্স। চলাফুৰাত সতৰ্কতা অৱলম্বন কৰক, বিদ্যাৰ্থীসকলে মনোযোগ দিয়ক, আজি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব, কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, প্ৰেমত উৎসাহ বৃদ্ধি। আজি গণেশ মন্দিৰক দুৰ্বা, মোদক, লাড্ডু আদি অৰ্পণ কৰক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 2। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ, একুৰিয়াছ। কৰ্মত উন্নতিৰ যুগ, শিক্ষাৰ্থীৰ বাবে আজি কিছু অশুভ, দুৰ্ঘটনাৰ সম্ভাৱনা, সাৱধান হওক। ওচৰ চুবুৰীয়াৰ লগত মতবিৰোধ, প্ৰেমত বাধা আছে। অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 8। মীন ৰাশি, শ্বৰ্টছ এণ্ড পেণ্টাকলছ। আজি কৰ্মত বাধাৰ যুগ দেখা যায়, যিকোনো কাম কৰাৰ আগত ভাবি চিন্তি আগবাঢ়ক, অচিনাকি ব্যক্তিৰ পৰা সাৱধান হওক। আজি বগা ৰঙৰ পাৰ চৰাইক চাউল বা মগুৰ দাইল খাব দিয়ক, ভাল হ'ব। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 4। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। গতিকে আপুনি যদি পুৱাৰ ভাগতে আপোনাৰ ৰাশিফলৰ বিষয়ে জানিব বিচাৰে বা বিভিন্ন সমস্যাৰ সমাধান ল'ব বিচাৰে, তেতিয়াহ'লে আপুনি প্ৰতি পুৱা 7:40 আপুনি প্ৰাগ নিউজত চাব লাগিব ৰাশিফলৰ হিতাত। আৰু আপোনাৰ বিভিন্ন সমস্যাৰ সমাধান ল'বলৈ আপুনি কিৰিয়ক ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰে। লগতে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজত আপুনি পোনপটীয়া সম্প্ৰচাৰ যোগে কিৰিয়ক ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব। লগতে আপুনি যদি বিচাৰিছে ব্যক্তিগতভাৱে তেওঁক লগ ধৰিবলৈ, তেতিয়াহ'লে আপুনি যাব লাগিব গুৱাহাটীৰ পল্টন বজাৰস্থিত চেম্বাৰলৈ। দাদা, আপোনাৰ ঠিকনাটি জনাব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং,
ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰাই মই মানসীয়ে বিদায় লৈছোঁ। ধন্যবাদ।